নমস্কাৰ। আজি কম ব্লু সাফায়ার মানে নীলম ৰত্নৰ কথা। আৰু ৰজা মহাৰজাৰ দিনৰ পৰাই নীলমৰ এটা সুকীয়া বৈশিষ্ট্য আছে। আৰু এই নীলম ৰত্নটি কিন্তু আপোনাক একেবাৰে ভিকাৰীৰ পৰা ৰজাও বনাই দিব পাৰে, আকৌ ৰজাৰ পৰা বহুত তললৈ আপোনাক নমাই আনিব পাৰে। গতিকে নীলম কেতিয়াও আপুনি ডাইৰেক্টলি পিন্ধাৰ চেষ্টা নকৰিব। সদায় এজন ভাল জ্যোতিষীক দেখুৱাই লওক আৰু তাৰ পাছতে আপুনি নীলম পিন্ধক। কাৰণ শনিৰ মহাদশা এটা কথা, শনিৰ অন্তৰ্দশা আন এটা কথা, শনিৰ চাৰেখাতি, শনিৰ পিৰিয়ড, শনিৰ আঢ়ৈয়া, শনিৰ বিভিন্ন ধৰণৰ ষ্টেজ আছে। গতিকে কোনটো ষ্টেজতনো আপুনি কেনেকুৱা ধৰণৰ নীলম পিন্ধিব, যেনে অপৰাজিতা নীলম, ইন্দ্ৰ নীলম, পীতাম্বৰী নীলম, ৰক্তমুখী নীলম, ময়ূৰপংখী নীলম আদি বিভিন্ন ধৰণৰ নীলম আছে। গতিকে কোনটো নীলম আপোনাৰ কেনেকুৱা মহাদশাত নতুবা অন্তৰ্দশাত আপুনি পিন্ধিব সেয়া জ্যোতিষীজনে ক'ব পাৰিব। গতিকে আপুনি যদি বিভিন্ন ধৰণৰ যন্ত্ৰণাত ভুগিছে, শনিয়ে যদি আপোনাক বহুত কষ্ট দি আছে, মাত্ৰ এটি নীলম ৰত্নই আপোনাক কিন্তু সকলো বাধা বিঘিনিৰ পৰা আঁতৰাই বহু ওপৰলৈ লৈ যাব পাৰে। জীৱনৰ সকলো বস্তু আপুনি অতি সোনকালে পাই যাব পাৰে। কিন্তু নীলমটো নিশ্চয় যথেষ্ট দামী ৰত্ন, আৰু নীলমটো যদি আপুনি ইমান দাম দি কিনিব নোৱাৰে মানে ক্ৰয় কৰিব নোৱাৰে, তেতিয়া ইয়াৰ সলনি আপুনি এটি এমেথিষ্ট ৰত্ন ইউজ কৰিব পাৰে। এয়া হ'ল এটা এমেথিষ্ট, কম দামৰ ৰত্ন, কিন্তু এটি ভাল জাম্বি এমেথিষ্ট নতুবা আফ্ৰিকান এমেথিষ্ট যদি আপুনি পিন্ধিব পাৰে, তেতিয়া নিশ্চয় কিছু হ'লেও আপুনি ফল লাভ কৰিব পাৰিব। কিন্তু এমেথিষ্টটো পিন্ধাৰো বিশেষ নিয়ম আছে। বিভিন্ন ধৰণৰ পূজা পাতল আৰু ইয়াক শুদ্ধ কৰাৰ পাছত শনিবাৰ দিনা বিশেষ সময়ত আপুনি ধাৰণ কৰিব লাগিব। লগতে যদি আপুনি এমেথিষ্টটো পিন্ধিব নোৱাৰে, তেতিয়া এটি ব্লেক ষ্টোন ইউজ কৰিব পাৰে। শনি গ্ৰহৰ কুপ্ৰভাৱ নাশ কৰাৰ বাবে আপুনি অতি কম দামৰ এটি ৰত্ন ব্লেক ষ্টোন ইয়াকো ইউজ কৰিব পাৰে। ব্লেক ষ্টোনটোও কিন্তু আপোনাক যথেষ্ট কামত দিব। মনত ৰাখিব, ৰত্নই যিমান সোনকালে কামত দিয়ে, অইন কিবা প্ৰচেছ, বিভিন্ন ধৰণৰ জ্যোতিষশাস্ত্ৰৰ প্ৰচেছ আছে ন ডাউট, কিন্তু সিমান সোনকালে কামত নিদিয়ে। গতিকে আপুনি যদি সোনকালে কাম পাব খুজিছে, নিশ্চয় এটি শুদ্ধ নীলম ৰত্ন ধাৰণ কৰক আৰু অতি সোনকালে ফল লাভ কৰক। ধন্যবাদ, নমস্কাৰ।